সৰস্বতী বন্দনাৰে মুখৰিত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান। নাৰীবিটা LP স্কুলতো দেৱী সৰস্বতীক প্ৰাৰ্থনা ছাত্ৰ-ছাত্ৰীৰ। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘাপাৰাৰ 1430 নম্বৰ নাৰীবিটা LP স্কুলত আজি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে আই সৰস্বতী পূজা অৰ্চনা কৰে। অনাগত দিনত সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে দেৱী মাৰ আশীৰ্বাদ লাভ কৰে আৰু ভালদৰে বিদ্যা লাভ কৰি নিজৰ জীৱনত আগবাঢ়ি যাব পাৰে তাৰে আশীৰ্বাদ বিচাৰে সকলোৱে। আমাৰ সৰস্বতী পূজা আছিল আৰু আমাৰ এইটো 1430 নাৰীবিটা LP স্কুল হয়। আমি স্কুল আজি হাফ টাইম কৰি এৰি দিলোঁ, মানে আমাৰ ইয়াৰ ৰাইজবিলাক ল'ৰা ছোৱালী সকলোৱে আমাৰ সৰস্বতী প্ৰতি বছৰে পালন কৰে। এই বছৰৰ সিহঁতে বহুত আগ্ৰহী হয়, ময়ো ভাল পাইছোঁ। সিহঁতৰ এইখিনি ৰাইজৰ আমাৰ হিন্দু মুছলিম তথাপি নহয়, সংখ্যালঘুখিনিয়ে ভালেখিনি ছাপোৰ্ট কৰিছে, বহুত সহযোগিতা প্ৰতি বছৰে কৰি থাকে। মিলিজুলি কৰা হয়। ইয়াত ধৰক আমাৰ এই বাগাপাৰা অঞ্চলৰ এইখিনি গিৰাম বাদৌ এইপিনে বাটাপাৰা বা এইফালত মানুহো আহিছিল। সৰস্বতীৰ পৰা সামূহিকভাৱে আমি খিচিৰি তেনেকুৱা ব্যৱস্থা নিজে পতা হয়। পূজা অৰ্চনাৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। ব্যুৰ ৰিপৰ্ট B24 অসমীয়া।